হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছোঁ। আমি যেহেতু ক্লাছ 6 মেথমেটিক্সৰ চেপ্টাৰ 6টো আলোচনা কৰি আছিলোঁ হয়নে। আমি আগৰ ক্লাছত অনুশীলনী 6.12 কৰিলোঁ আৰু অনুশীলনী 6.12 কৰাৰ আগতে যিমানবিলাক ইম্পৰ্টেণ্ট বিষয় জানিব লাগে আমি সকলোবিলাক আলোচনা কৰিলোঁ। যদি তোমালোকে সেই ক্লাছকেইটা কৰা নাই তেনেহ'লে ডেছক্ৰিপশ্যনৰ লিংকটো দি আছে, তাত গৈ তোমালোকে চাব পাৰিবা। আজি আমি এইটো ক্লাছত অনুশীলনী 6.22 কৰাৰ আগতে যিমানবিলাক ইম্পৰ্টেণ্ট বিষয় জানিব লাগে আমি গোটেইবিলাক আলোচনা কৰিম। আহাচোন আমি আজি ক্লাছটো আৰম্ভ কৰোঁ। এতিয়া আমাক প্ৰথমে কি দি আছে, সুষম বহুভুজ হয়নে। এতিয়া বহুভুজ হৈছে তিনিটা বা তাতকৈ অধিক ৰেখাৰে গঠিত দ্বিমাত্ৰিক বন্ধ আকৃতি বুলি কৈছে। ইয়াত বহুভুজ হৈছে তিনিটা বা তাতকৈ অধিক ৰেখাখণ্ডৰে গঠিত দ্বিমাত্ৰিক বন্ধ আকৃতি, মানে তিনিটা বা তাতকৈ অধিক ৰেখাখণ্ডৰে গঠিত দ্বিমাত্ৰিক বন্ধ আকৃতি বুলি কৈছে বহুভুজ। সুষম বহুভুজৰ সকলো বাহু সমান জোখৰ আৰু কোণৰ মানো সমান সুষম বহুভুজ কিছুমান হ'ল বুলি কৈছে। সুষম বহুভুজৰ সকলো বাহু সমান হোৱাৰ লগতে কোণৰ মানো সমান হয় সুষম বহুভুজ কিছুমান হ'ল বুলি কৈছে। সমবাহু ত্ৰিভুজ, কাষৰ চিত্ৰৰ ত্ৰিভুজটোৰ সকলো বাহু আৰু কোণ সমান জোখৰ ভুজ, গতিকে ই তিনিটা বাহু বিশিষ্ট সুষম বহুভুজ। সুষম ত্ৰিভুজক সমবাহু ত্ৰিভুজ বুলি কোৱা হয়। ইয়াত আমাক এটা সমবাহু ত্ৰিভুজ দি আছে। সমবাহু ত্ৰিভুজ মানে কি আছিলে, যি ত্ৰিভুজৰ গোটেই বাহুকেইডাল সমান হয় হয়নে, তেনেধৰণৰ ত্ৰিভুজক কি বুলি কোৱা হয়, সমবাহু ত্ৰিভুজ। আশা কৰোঁ সকলোৱে 1 নম্বৰটো বুজি পালা, সমবাহু ত্ৰিভুজ হয়নে। এতিয়া নেক্সট দিয়া আছে বৰ্গ। কাষৰ চিত্ৰত চতুৰ্ভুজটোলৈ সকলো বাহু আৰু কোণ সমান জোখৰ, গতিকে ই 4টা বাহু বিশিষ্ট সুষম বহুভুজ। সুষম চতুৰ্ভুজক বৰ্গ বুলি কোৱা হয়। ইয়াত আমাক বৰ্গ এটা চিত্ৰ দিয়া আছে হয়নে। আমি জানো যে বৰ্গৰ গোটেই বাহুকেইডাল কি হয়, সমান হয়। বাহুকেইটা সমান হোৱাৰ লগতে কোণকেইটাও সমান হয়, বুজি পাইছানে। এইটা 4টা বাহু বিশিষ্ট সুষম বহুভুজ হয়নে। এতিয়া নেক্সট কি দিয়া আছে চাওঁ আহাচোন। সুষম বহুভুজৰ পৰিসীমা। তলত দিয়া চিত্ৰসমূহক পৰ্যবেক্ষণ কৰা বুলি কৈছে। সুষম বহুভুজৰ পৰিসীমা বুলি কৈছে। এতিয়া আমাক তলত কেইটামান চিত্ৰ দিয়া আছে আৰু এই চিত্ৰবিলাক পৰ্যবেক্ষণ কৰিব দিছে। প্ৰথমটো কি দি আছে, সমবাহু ত্ৰিভুজ আৰু বৰ্গ, সুষম পঞ্চভুজ, সুষম খৰভুজ। সুষম পঞ্চভুজ মানে কি হ'ব, এই পঞ্চভুজটোৰ গোটেইকেইডাল বাহু কি হয়, সমান হয়। আৰু সুষম খৰভুজ, এই খৰভুজটোৰ গোটেই বাহুকেইডাল কি হ'ব, সমান হ'ব হয়নে। এতিয়া নেক্সট কি দিয়া আছে চোৱাচোন, চিত্ৰ 6.3। ওপৰৰ চিত্ৰ বহুভুজবোৰৰ বাহুৰ মাপ গাইগুটীয়াভাৱে একেই। ইহঁত একোটা সুষম বহুভুজ। ইহঁতৰ পৰিসীমা বাহুৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। ওপৰত আমাক যিমানবিলাক বহুভুজ দি আছে এই গোটেই বহুভুজকেইটাৰ বাহুৰ মাপ কি হয়, গাইগুটীয়াভাৱে একেই বুলি কৈছে। ইহঁতৰ একোটা সুষম বহুভুজ, এই গোটেইবিলাক কি হয়, একোটা সুষম বহুভুজ হয়। ইহঁতৰ পৰিসীমাৰ বাহুৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। ইহঁতৰ পৰিসীমা বাহুৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। পৰিসীমা মানে আগতে পাইছোঁ যে গোটেই বাহুকেইটা কি কৰিম, আমি যোগ কৰি দিলে আমি ইয়াৰ পৰিসীমাটো পাই যাম হয়নে। এতিয়া আমি নেক্সট কি আছে চাওঁ আহাচোন। উদাহৰণস্বৰূপে কৈছে সুষম ত্ৰিভুজ বা সমবাহু ত্ৰিভুজৰ পৰিসীমা। সুষম ত্ৰিভুজ বা সমবাহু ত্ৰিভুজৰ পৰিসীমা কেনেদৰে উলিওৱা হয়, 3 × এটা বাহুৰ দৈৰ্ঘ্য। 3 × এটা বাহুৰ দৈৰ্ঘ্য মানে সমবাহু ত্ৰিভুজৰ কেইটা বাহু থাকে, 3টা, আৰু আমাৰ এটা বাহুৰ দৈৰ্ঘ্য গম পালে আমি সেই গোটেই বাহুকেইটাৰ লগত পূৰণ কৰিলে আমি কি পাই যাম, সুষম ত্ৰিভুজ বা সমবাহু ত্ৰিভুজৰ পৰিসীমাটো পাম হয়নে। এতিয়া নেক্সট সুষম চতুৰ্ভুজ বা বৰ্গৰ পৰিসীমা। সুষম চতুৰ্ভুজ বা বৰ্গৰ পৰিসীমা আমি আগতেও পাইছোঁ, ইয়াৰ আগৰ ক্লাছতো আলোচনা কৰিছোঁ হয়নে। 4 × সুষম চতুৰ্ভুজ বা বৰ্গৰ কেইটা ছাইড থাকে, 4টা হয়নে, আৰু এটা বাহুৰ দৈৰ্ঘ্য। আৰু সুষম পঞ্চভুজৰ পৰিসীমা। সুষম পঞ্চভুজৰ কেইটা কাষ থাকে, 5টা থাকে হয়নে, 5 × এটা বাহুৰ দৈৰ্ঘ্য। এতেকে সুষম বহুভুজৰ পৰিসীমা বাহুৰ সংখ্যা এটা বাহুৰ দৈৰ্ঘ্য। সুষম বহুভুজৰ পৰিসীমা কেন্দ্ৰ উলিওৱা হয়, বাহুৰ সংখ্যা আৰু এটা বাহুৰ দৈৰ্ঘ্য আমি পূৰণ কৰি মেলি কি উলিয়াম, সুষম বহুভুজৰ পৰিসীমা। এতিয়া নেক্সট কি দি আছে চোৱাচোন তোমালোকে,
সুষম বহুভুজৰ পৰিসীমা আৰু কাষৰ সংখ্যা দিয়া থাকিলে এটা বাহুৰ দৈৰ্ঘ্য সহজে বিচাৰি উলিয়াব পাৰি। সুষম বহুভুজৰ পৰিসীমা আৰু কাষৰ দিয়া থাকিলে মানে এটা বাহুৰ দৈৰ্ঘ্য সহজে উলিয়াব পাৰি বুলি কৈছে। এটা বাহুৰ দৈৰ্ঘ্য সুষম বহুবস্তুৰ পৰিসীমা আৰু বাহুৰ সংখ্যা। আমাক যদি এটা বাহুৰ দৈৰ্ঘ্য উলিয়াবলৈ কয় তেতিয়া কি কৰিম? সুষম বহুবস্তুৰ পৰিসীমাক আমি বাহুৰ সংখ্যাৰে হৰণ কৰিলে আমি কি পাই যাম? এটা বাহুৰ দৈৰ্ঘ্য। একেদৰে বাহুৰ সংখ্যা, একেদৰে আমাক যদি বাহুৰ সংখ্যা উলিয়াবলগীয়া হয় তেনেহ'লে সুষম বহুবস্তুৰ পৰিসীমাক এটা বাহুৰ দৈৰ্ঘ্যৰে হৰণ কৰিলে আমি কি পাই যাম? বাহুৰ সংখ্যা পাই যাম। এতিয়া তুমি 10টা বাহু বিশিষ্ট সুষম বহুভুজৰ পৰিসীমা নিৰ্ণয় কৰিব পাৰিবানে বুলি কৈছে। 10টা বাহু বিশিষ্ট সুষম বহুভুজৰ পৰিসীমা নিৰ্ণয় কৰিব পাৰিবানে? ইয়াত কুৱেশ্যন এটা দিছে, আমি নিশ্চয় পাৰিম, হয়নে? এতিয়া নেক্সট উদাহৰণ 1টো চোৱাচোন কি দিয়া আছে। এতিয়া নেক্সট উদাহৰণ 1টো চোৱাচোন। এটা সুষম পঞ্চভুজৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 4.5 চেণ্টিমিটাৰ, ইয়াৰ পৰিসীমাই নিৰ্ণয় কৰা বুলি কৈছে। এটা সুষম পঞ্চভুজৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে? 4.5 চেণ্টিমিটাৰ, ইয়াৰ পৰিসীমা উলিয়াব লাগে। এটা বাহুৰ দৈৰ্ঘ্য 4.5 চেণ্টিমিটাৰ আৰু বাহু পঞ্চভুজ কৈছে, বাহুৰ কেইটা থাকিব? বাহুৰ সংখ্যা 5। এতেকে সুষম পঞ্চভুজটোৰ পৰিসীমা হ'ব 5 ইনটু এটা বাহুৰ দৈৰ্ঘ্য। 5 ইনটু এটা বাহুৰ দৈৰ্ঘ্য কিমান দি আছে? 4.5, আৰু এই দুইটা পূৰণ কৰিলে কিমান হৈ যাব? 22.5 চেণ্টিমিটাৰ। এতিয়া নেক্সট 2 নম্বৰটো চোৱাচোন উদাহৰণ। এটা সুষম বহুভুজৰ পৰিসীমা 390 চেণ্টিমিটাৰ আৰু ইয়াৰ বাহুৰ দৈৰ্ঘ্য 65 চেণ্টিমিটাৰ। বহুভুজটোৰ বাহুৰ সংখ্যা নিৰ্ণয় কৰা বুলি কৈছে। এটা বাহুৰ দৈৰ্ঘ্য কিমান দি আছে? 65 চেণ্টিমিটাৰ আৰু বাহুৰ সংখ্যা। সুষম বহুবস্তুৰ পৰিসীমা আৰু এটা বাহুৰ দৈৰ্ঘ্য। সুষম বহুবস্তুৰ পৰিসীমা কিমান দি আছে? 390 আৰু এটা বাহুৰ দৈৰ্ঘ্য কিমান হয়? 65 চেণ্টিমিটাৰ। এতিয়া ইয়াক যদি হৰণ কৰি দিওঁ 65ৰ কেইবাৰ যাব? 390 6 বাৰ। এতেকে নিৰ্ণয় বাহুৰ সংখ্যা, এতেকে বাহুৰ সংখ্যা কিমান হ'ব? 6 চেণ্টিমিটাৰ। আশা কৰোঁ সকলোৱে উদাহৰণকেইটা আৰু আমি যিমানবিলাক আজি ইম্পৰ্টেণ্ট বিষয় আলোচনা কৰিলোঁ সকলোবিলাক বুজি পালা। আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। আমি নেক্সট অনুশীলনী 6.22 কৰোঁতে সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ। আৰু তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।